Hello friends, welcome to RP Paintings Bongaigaon. আজি এটা ইউনিক ভিডিঅ' লৈ আনিছোঁ কাৰণ আমাৰ যোনটো আজিৰ প্ৰডাক্ট সেইটো বহুত ইউনিক হয় আৰু এই প্ৰডাক্টটো আৰু এই ভিডিঅ'টো চাই বহুত স্কুল মেনেজমেণ্ট বা যিকোনো অফিচ হওক যদি তেওঁলোকক এই প্ৰডাক্টটো লাগে আৰু আমাৰ লোকেলি বঙাইগাঁৱত নেপায় ইয়াৰ এটা মই সলিউশ্যন লৈ আনিছোঁ সেইটো হ'ল ফ্লেগ প্ৰিণ্টিং আমি পতাকা মানে জাতীয় পতাকাৰ কথা কোৱা নাই এইটোতো মাৰ্কেটত পোৱা যায় কিন্তু কাষ্টমাইজ সেই স্কুলৰ বা সেই অৰ্গেনাইজেশ্যনৰ যোনটো ফ্লেগ প্ৰিণ্ট কৰাৰ যোনটো প্ৰব্লেম ইন দ্য চেন্স যোনটো চিন্থেটিক কাপোৰ বা নাইলন কাপোৰ আমি মাৰ্কেটৰ পৰা লৈ আনো তাতে আমাৰ ছিংগল কালাৰ প্ৰিণ্ট হয় মানে যিকোনো ব্লেকত হওক ব্লুত হওক তেনেকুৱা ছিংগল কালাৰ প্ৰিণ্ট হয় কিন্তু বহুতৰে লগোটো কালাৰফুল থাকে আৰু বহুতে নিজৰ ফ্লেগত সেই লগোটো কালাৰফুল আনিবলৈ তেওঁলোকে ইচ্ছা কৰে তো তেওঁলোকে লোকেলি তেনেকৈ পোৱা নাযায় কিন্তু মই বহুত বছৰৰ পৰা এই চিষ্টেমত মই কামটো কৰি আছোঁ বহুতে গম নাপাব পাৰে তো মই আজি সেই বস্তুটো আপোনালোকক দেখাম এটা স্কুল এখনৰ অৰ্ডাৰ আহিছে এনেকৈ অৰ্ডাৰ প্ৰায়ভাগ আহি থাকে কিন্তু মই ভিডিঅ' কৰা নহয় কিন্তু মই এই ভিডিঅ'টো স্পেচিয়েলি সেই আপোনালোকৰ কাৰণে বনাইছোঁ যাক আপোনালোকৰ লগোটো কালাৰফুল লগো ফ্লেগত আপোনালোকে দিব খোজোঁ লেটছ আহক মই বস্তুটো আপোনাক দেখাই দিওঁ বস্তুটো হ'ল যোনটো প্ৰডাক্টৰ কথা মই আপোনালোকক জনাই আছিলোঁ তো এইটো হ'ল ফ্লেগ কালাৰফুল ফ্লেগ এইখন চাওক এইখন আমি চিলাই কৰি দিছোঁ আৰু এইটো ৰেড কালাৰৰ এইখন ফ্লেগ হয় আৰু এইখন অৰ্ডাৰ আহিছে মাদাৰ মেৰী স্কুলৰ পৰা আৰু ইয়াতে লগো দি দিছোঁ আৰু দ্য টৰ্চ বিয়াৰাৰ্ছ এইখন হ'ল ৰেড কালাৰৰ ফ্লেগ আৰু স্কুল মেনেজমেণ্টে মোক ৰিকুৱেষ্ট কৰিছে বা কৈছে মোক কি এই যোনটো ছাইডৰ যোনটো ডিজাইন আছে ইটো লোকেলি কিনি ইটো চিলাই দিব কৈছে তো তেওঁলোকে যেনেকৈ কৈছে মই তেনেকৈ এই বস্তুটো কৰি দিছোঁ কিন্তু এটা কথা ইটো কোনো চিল্ক কাপোৰ নহয় ইটো হ'ল আমাৰ ফেব্ৰিক ঠিক আছে আপোনালোকে যেতিয়া এনেকৈ লাৰিব নহয় তেতিয়াহে গম পাব ইটো কাপোৰ নহয় এইখন ফেব্ৰিক কিন্তু যেতিয়া ওলমি থাকিব স্কুলত কেম্পাছত কোনো ধৰিব নোৱাৰে এইটো কাপোৰ নহয় কাপোৰত এনেকৈ ফিনিচিং বস্তুটো আহি নাপায় তো এতিয়া সেই বস্তুটোৰ সলিউশ্যনটো মই বহুত বছৰৰ পৰা বঙাইগাঁওবাসীক বা ওচৰ চুবুৰীয়া যিমান অৰ্ডাৰ আমাৰ লগত আহে আমাৰ ইয়াতে আহে দি আছোঁ কিন্তু মই ভিডিঅ' বনালোঁ চ' এইটো এটা হাউচ যোনটো হাউচৰ কালাৰ ৰেড এতিয়া নেক্সট এইটো এটা হাউচ এইটো হাউচৰ কালাৰ হোৱাইট নাম মাদাৰ মেৰী স্কুল আৰু লগো আৰু দ্য টৰ্চ বিয়াৰাৰ চব বস্তু লিখা একে খালি কালাৰটো বেলেগ ইখন হ'ল ৰেড ইখন হোৱাইট তাৰপিছত আপোনালোকক দেখাম মই য়েলো এইখন হ'ল য়েলো আৰু এইখন চিলাই থিলাই চব কৰি দিছোঁ ৰ'দডাল সোমাই দিব পাৰিব চব ৰেডি আছে বস্তুখিনি লিখাখিনি একে মাদাৰ মেৰী স্কুল এইখন স্কুলখন গোৱালপাৰাৰ হয় গোৱালপাৰাৰ পৰা অৰ্ডাৰ আহিছে আৰু এইটো হ'ল লগো স্কুলৰ লগো তেওঁলোকৰ স্কুলৰ লগো আৰু ইখন হ'ল ব্লু ইখন ব্লু কালাৰৰ আপোনালোকে একদম ধৰিব পৰা নাই কিজানি এইটো যে ক্লথ নহয় কাপোৰ নহয় এইখন ফেব্ৰিক আমাৰ যোনটো টেকনিকেল টাৰ্মছত আমি ফেব্ৰিক বুলি কওঁ একদম কাপোৰৰ দৰে তলত এবাৰ থৈ টোটেল ফটোখন আপোনালোকক দেখাওঁ এইখনৰ ফ্লেগ এইখনৰ ছাইজটো আপোনালোকে আইডিয়া কৰিব পাৰিছেনে পৰা নাই কিন্তু ইয়াৰ ছাইজটো হ'ল ইপিনে 3 ফুট ইপিনে 2 ফুট এইখন হ'ল 2 বাই 3 ফুটৰ এইখন ফ্লেগ আৰু ডাঙৰো আপোনালোকে বনাব পাৰে যদি আপোনালোকৰ কোনো কাষ্টমাইজ ছাইজ আছে সেই ছাইজৰো আপোনালোকে বনাব পাৰে এইখন য়েলো এইখন হোৱাইট আৰু এইখন হ'ল ৰেড তো 4টা হাউচৰ ফ্লেগ আমাৰ মাদাৰ মেৰী স্কুল গোৱালপাৰা অৰ্ডাৰ দিছে দাদাজনে ছাৰজনে অৰ্ডাৰ দিছে তো মই এইখিনি ৰেডি কৰি দিছোঁ আৰু তেওঁলোকে মোক এই ডিজাইনটো লোকেলি কিনি চিলাই দিব কৈছে তো এই চিষ্টেমটো মই কৰি দিছোঁ আৰু প্লাছ মই চব ৰেডি কৰি দিছোঁ এইপিনে ৰ'দ সোমোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ চব তো এই ভিডিঅ'টো বেচিকেলি আছিলে ফ্লেগৰ ওপৰত কাষ্টমাইজ ফ্লেগ আৰু ছাইজ যোনটো আপোনালোকে ভিডিঅ'ত দেখা পালে সেইটো হ'ল 3 ফুট বাই 2 ফুটৰ আৰু এইটো কাষ্টমাইজ ছাইজ 5-3 বা যিকোনো ছাইজৰ আপোনালোকে কৰিব পাৰে আৰু ফ্লেগ একচুৱেলি বহুত ডাঙৰ ছাইজৰ ফ্লেগ কেতিয়াও নহয়
2-3ৰ পৰা আৰম্ভ হয় 5-3 মেক্সিমাম যায় আমি 5-3লৈ কৰি চাইছোঁ বা কৰি পাইছোঁ বা তেনেকৈ অৰ্ডাৰ আহিছে তো যদি কালাৰফুল প্ৰিণ্টিং আপোনালোকে যদি কৰিব খোজে তো ফেব্ৰিক আছে আমাৰ লগত অপশ্যন আছে কি বিহু মোৰ ল'ৰা আহিছে যাবি নেকি যাবি নাযা তো ভিডিঅ'টো মই এইখিনিতে সামৰণি কৰিলোঁ ইয়াতে এণ্ড কৰিম এণ্ডৰ আগতে মোৰ নিজৰ যোনটো এড্ৰেছ আমাৰ RP প্ৰিণ্টিংছৰ যোনটো এড্ৰেছ এইটো মই কৈ দিওঁ আপোনালোকক এড্ৰেছটো হ'ল বড়বজাৰৰ ওচৰত আৰু KTM শ্ব'ৰুমৰ ওচৰত যোনটো গলি শিপিনীটো আহিব পাৰে আৰু যদি আপোনালোকে ট'টেলি বাহিৰৰ প্ৰপাৰ এড্ৰেছটো হ'ল আমাৰ অফিচটো DC অফিচৰ ওচৰত আৰু মোৰ নম্বৰটো ডেছক্ৰিপশ্যন বক্সত পাই যাব নহ'লে এই ভিডিঅ' চাইডে তলত আপোনালোকে এই নম্বৰটো পাই যাব তথাপিও নোট কৰক প্লিজ 8011118866 থেংক ইউ এণ্ড জয় হিন্দ